70 বছৰত কংগ্ৰেছে কৰিব নোৱাৰা কাম 10 বছৰত কৰি দেখুৱালে বিজেপি চৰকাৰে 70 বছৰীয়া কংগ্ৰেছৰ শাসনতো ইমানখিনি কাম হোৱা নাছিল তাৰ আধাও হোৱা নাছিল অথচ এই 10টা বছৰতে যিমানখিনি কৰিছিল এটো কোনোবাই বেয়া পেলেও স্বীকাৰ কৰিব লাগিব ঐতিহাসিক বিজয়ৰ পাছত বিজেপি চৰকাৰক লৈ পুনৰ নতুন আশা প্ৰত্যাশাৰ ঢল শুভেচ্ছা আশীৰ্বাদ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ সমাজৰ এখন চৰকাৰে আগন্তুক বৰ্ষকেইটাত অন্তত আকৌ অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'ব আৰু ইতিমধ্যে বিচক্ষণ মুখ্যমন্ত্ৰী আছিলে তেখেত বিচক্ষণ মুখ্যমন্ত্ৰী হ'ব আৰু তেখেতৰ চিন্তা আমাতকৈ বহু ওপৰত তেখেতে চিন্তা কৰি অসমক আগুৱাই লৈ যাওক আশীৰ্বাদ কৰিছোঁ বৰপেটা সত্ৰৰ পৰা ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ঐতিহাসিক বিজয়ৰ পাছত এইদৰেই শুভাশা ব্যক্ত কৰিলে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ গঠনৰ বতৰাই আনন্দিত কৰিছে বৰপেটা সত্ৰৰ অন্তৰ্গত পাটবাউসী সত্ৰ সুন্দৰীদিয়া সত্ৰ আৰু গণকুচি সত্ৰৰ লগতে আন সত্ৰ নামঘৰসমূহকো এই বিজয়ক অসমীয়া জাতি আৰু সনাতনী সভ্যতা সংস্কৃতিৰ জয় বুলি অভিহিত কৰিলে পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰ দেৱ গোস্বামীয়ে এই জয় আসলতে সমগ্ৰ অসমীয়া জাতিটোৰ জয় অসমীয়া যিটো সত্তা সনাতন যিটো হিন্দুৰ সত্তা সেইটোৰ জয় ঈশ্বৰৰ ওচৰত আমি এইটোৱে আমি প্ৰাৰ্থনা জনাম যাতে তেওঁ সুস্বাস্থ্যৰে যাতে আমাক এই অসমবাসীক যাতে এক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে লগতে আমাৰ সকলো জাতি উপজাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে যাতে আমাক তেওঁ ভাল ধৰণে চলাই নিব পাৰে আৰু তেওঁৰ সকলো দিশৰ পৰা আমি ভগৱন্তৰ চৰণত তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হ'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু মংগল কামনাৰে শুভেচ্ছা প্ৰকাশ কৰিলে সত্ৰাধিকাৰ সমাজে সত্ৰাধিকাৰ নিৰ্মল চন্দ্ৰ অধিকাৰীৰ লগতে সত্ৰ পৰিচালনা সমিতিৰো প্ৰত্যাশা নতুন কাৰ্যকালতো বিজেপি চৰকাৰে বৰপেটা সত্ৰৰ লগতে বৰপেটা সমষ্টিৰ উন্নয়ন আৰু প্ৰগতিৰ একেই ধাৰা অব্যাহত ৰাখিব লগতে বিগত সময়ছোৱাত বহিৰাগতৰ আগ্ৰাসনৰ পৰা সত্ৰসমূহক ৰক্ষাৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰো শলাগ ল'লে সত্ৰাধিকাৰ সমাজে যোৱা কেইবছৰৰ ভিতৰত অসমীয়া জাতি আমি বহিৰাগতৰ সকলৰ আগ্ৰাসনৰ ভিতৰত সোমাই পৰিছোঁ আৰু এই অৱস্থাৰ পৰা সত্ৰ মাটি উদ্ধাৰৰ পৰা তেখেতে যি ধৰণে সাহসেৰে কঠোৰ পদক্ষেপ লৈ আমাক উদ্ধাৰ কৰিছে এই ক্ষেত্ৰত তেখেত সঁচাকৈ প্ৰশংসাৰ যোগ্য বৰপেটাৰ পৰা বাপকন দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত